নমস্কাৰ মই আপিল ৰহমানৰ স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ যিখন কিতাপ আছে সমাজ বিচিত্ৰা, তাৰে আজি আমি পাঠ 13টো কৰিম। ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন। খুবেই ধুনীয়া এটা অধ্যায়। ইয়াৰ পৰা বহুতো বস্তু জানিব পাৰিবা যে আমাৰ দেশখন কেনেকৈ চলে। সো আজি আমি যেহেতু তোমালোকৰ প্ৰশ্ন এনসাৰৰ কাৰণে ভিডিঅ' চাবলৈ আহিছা, সো গতিকে আমি যি কেইটা অনুশীলনী প্ৰশ্ন দি আছে সকলোখিনি উত্তৰ মই ধুনীয়াকৈ কৰাই দিম। লগতে পাঠটো মই অনুশীলনী কিতাপ বুজাই দিয়াৰ পিছত কোৱেশ্চন আনসাৰখিনি কৰাই দিয়াৰ পিছত তোমালোকক মই পাঠটো ধুনীয়াকৈ বুজাই দিম, ঠিক আছে? যাতে তোমালোকক এক্সট্ৰা প্ৰশ্ন দিলে এমসিকিউ যদি দিয়ে তোমালোকৰ পৰীক্ষাত এমসিকিউ থাকিব, যেনেকুৱা গুণ উৎসৱত থাকে তেনেকুৱা চাৰিটাকৈ অপচন থাকিব, এটা শুদ্ধ হ'ব। গতিকে সেইখিনি মই ধুনীয়াকৈ কৰাই দিম। তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা। বলা আমি অনুশীলনী 1ৰ পৰা সলিউশনখিনি উত্তৰখিনি আৰম্ভ কৰোঁ। অনুশীলনী 1 পৃষ্ঠা নং 106 আছে। তাতে 1 নম্বৰ কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন দিছে যে ঘৰ বা বিদ্যালয়ত একো নীতি নিয়ম নাথাকিলে কি হ'ব? সো গতিকে ঘৰ বা বিদ্যালয় যদি কোনো ধৰণৰ নিয়ম নীতি নাথাকে কি হ'ব? বহুতো বিশৃংখল পৰিস্থিতি হ'ব। সো আমি উত্তৰ কৰিম যে ঘৰ বা বিদ্যালয়ত কোনো নীতি নিয়ম নাথাকিলে শৃংখলা ভংগ হ'ব। সকলোৰে আচৰণ নিয়ন্ত্ৰণৰ অভাৱত বিশৃংখলা, দ্বন্দ্ব আৰু অশান্তি সৃষ্টি হ'ব। খ নম্বৰ প্ৰশ্ন শাসন ব্যৱস্থানো কি? আমি উত্তৰ কৰিম সামাজিক জীৱনক বিভিন্ন নীতি নিয়মেৰে পৰিচালিত কৰা আৰু নীতি নিয়মবোৰ মানি চলাটো নিশ্চিত কৰা প্ৰক্ৰিয়াটোকে শাসন ব্যৱস্থা বুলিব পাৰি। গ নম্বৰ যে চৰকাৰনো কি? আমি উত্তৰ কৰিম যি ব্যৱস্থাই সেই নীতি নিয়মবোৰ গঢ় দিয়ে আৰু সেইবোৰ মানি চলিবলৈ বাধ্য কৰে সেয়াই হৈছে চৰকাৰ। চৰকাৰ মানে কি? কিছুমান নীতি নিয়ম গঢ় দিয়ে, সেইবিলাক আমাক জনসাধাৰণক মানি চলিব লাগিব, ঠিক আছে? তাকে আমি চৰকাৰ বুলি কওঁ। 2 নম্বৰ প্ৰশ্ন তুমি বাস কৰা অঞ্চলটোত কি স্থানীয় প্ৰশাসন আছে? তুমি বাস কৰা অঞ্চলটোত কি স্থানীয় প্ৰশাসন আছে আৰু তেওঁলোকে কি কি কাম কৰে? সো স্থানীয় প্ৰশাসন যেনেকুৱা পুলিচৰ বাহিৰে বা স্থানীয় হিচাপে যেনেকুৱা গাঁওবুঢ়া থাকে সেইটো কথা কৈছে। গাঁওবুঢ়া বা তাৰ ওপৰত পৰ্যায় পঞ্চায়ত ভিত্তিক তেনেকুৱা কি স্থানীয় প্ৰশাসন আছে নেকি সেইটো সুধিছে, আৰু কি কি কাম কৰে তেওঁলোকে, এইটো আমাক উত্তৰ কৰিব কৈছে। সো আমি উত্তৰ কৰিম আমাৰ অঞ্চলটোত গাঁও পঞ্চায়ত আছে আৰু লিখিম তেওঁলোকৰ কামসমূহ, অৰ্থাৎ গাঁও পঞ্চায়তৰ কামসমূহ হৈছে বা তেওঁলোকৰ কামসমূহ হৈছে ক নম্বৰ ৰাস্তা ঘাট উন্নয়নৰ কাম কৰে, খ নম্বৰ কৃষকসকলক সহায় কৰে, গ নম্বৰ স্থানীয় পৰ্যায়ত আইন শৃংখলা ৰক্ষা কৰে আৰু ঘ নম্বৰ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰত সহায় কৰে। এতিয়া চাবা অনুশীলনী 2 দিয়া আছে আমাৰ আগত পৃষ্ঠা নং 108 চাবা। সো ধুনীয়াকৈ আমি চমুকৈ এনসাৰখিনি টাইপ কৰি আনিছোঁ, তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে? সো অনুশীলনী 2ৰ 1 নম্বৰবিলাক কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন দিছে যে এখন চৰকাৰৰ প্ৰধান অংগ কেইটা কি কি? আমি উত্তৰ কৰিম এখন চৰকাৰৰ প্ৰধান অংগ কেইটা হ'ল বিধান পৰিষদ, কাৰ্যপালিকা আৰু ন্যায়পালিকা। এই তিনিটা হৈছে প্ৰধান অংগ, ঠিক আছে? খ নম্বৰ প্ৰশ্ন চৰকাৰ এখনৰ তিনিওটা অংগই কেনেধৰণে কাৰ্য সম্পাদন কৰে? সো আমি উত্তৰ কৰিম যে উত্তৰ বিধানপালিকাই সদায় নতুন আইন প্ৰণয়ন কৰে, বিধানপালিকাই প্ৰস্তুত কৰা আইনসমূহ কাৰ্যপালিকাই কাৰ্যকৰী কৰে, ন্যায়পালিকাই আইনৰ ভিত্তি আৰু তাৰ সঠিকভাৱে কাৰ্যকৰী কৰা হৈছে নে নাই বিচাৰ কৰে। গ নম্বৰ প্ৰশ্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত চৰকাৰ এখনৰ তিনিওটা অংগৰ গঠন কেনেধৰণৰ হয়? আমি উত্তৰ কৰিম কেন্দ্ৰীয় আৰু ৰাজ্যিক বিধানপালিকাই সদায় নতুন আইন প্ৰণয়ন কৰে। ভাৰতৰ বিধানপালিকা 2খন সদনেৰে গঠিত। কেন্দ্ৰত লোকসভা নিম্ন সদন আৰু ৰাজ্যসভা উচ্চ সদন। তাৰপিছত লিখিম যে বিধানপালিকাই প্ৰস্তুত কৰা আইনসমূহ কাৰ্যপালিকাই কাৰ্যকৰী কৰে। ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধানসকলে সেই আইনসমূহ বলবৎ কৰে। আৰু তাৰপিছত অলপমান লিখিম যে কোনো ব্যক্তিয়ে আইন ভংগ কৰিলে প্ৰয়োজন সাপেক্ষে বিচাৰ কৰে। কেতিয়াবা বিধানপালিকা আৰু কাৰ্যপালিকাৰ দ্বাৰা প্ৰণয়ন কৰা আৰু কাৰ্যকৰী কৰা আইনৰ যুক্তিযুক্ততা আৰু ন্যায্যতাত ন্যায়পালিকাই বিচাৰ কৰে। ভাৰতবৰ্ষত 3 ধৰণৰ ন্যায়পালিকা আছে: জিলা পৰ্যায়ত জিলা আদালত, ৰাজ্যিক পৰ্যায়ত উচ্চ ন্যায়ালয় আৰু কেন্দ্ৰীয় পৰ্যায়ত উচ্চতম ন্যায়ালয়।
ঘ নম্বৰ প্ৰশ্ন যে ক্ষমতাৰ পৃথকীকৰণ বুলিলে কি বুজা আমি উত্তৰ কৰিম ভাৰত চৰকাৰৰ কাৰ্যপালিকা বিধানপালিকা আৰু ন্যায়পালিকা এই তিনিওটা অংগেৰে ক্ষমতা আৰু কাৰ্যবলী সংবিধানে পৃথক পৃথক কৰি দিছে বিধানপালিকাই যদি আইন প্ৰণয়ন কৰে সেই আইন কেৱল কাৰ্যপালিকাহে কাৰ্যকৰী কৰিব পাৰে সেই আইন কাৰ্যকৰী হোৱাৰ পিছত কিবা সমস্যা হ'লে তাৰ আইনগত সমাধান কেৱল ন্যায়পালিকাইহে দিব পাৰে ক্ষমতাৰ পৃথকীকৰণত প্ৰতিটো অংগৰে ক্ষমতা বেলেগ বেলেগ যদিও প্ৰকৃতাৰ্থত তেওঁলোকে নিজৰ নিজৰ কাৰ্যবলীকহে বিভক্ত কৰে 9 নম্বৰ প্ৰশ্ন ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে কি আমি উত্তৰ কৰিম ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে হ'ল চৰকাৰৰ অংগ তিনিটাৰ কোনোবাটোৱে যদি প্ৰয়োজনতকৈ অধিক বা সংবিধান বহিৰ্ভূত কাৰ্য কৰে অন্য দুটা অংগই তাক বিচাৰ কৰি সন্তুলিত কৰে এতিয়া চাবা 110 পেজত চাবা অনুশীলনী 3 দিয়া আছে অনুশীলনী 3ত 1 নম্বৰৰ বিলাক কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন দিছে যে গণতন্ত্ৰ শব্দটো কোন ভাষাৰ পৰা আহিছে আমি উত্তৰ কৰিম গণতন্ত্ৰ শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে এইটো এমসিকিউৰ কাৰণে আহিব পাৰে প্ৰশ্নটো খ নম্বৰ যে গণতন্ত্ৰৰ শব্দগত অৰ্থ কি আমি উত্তৰ কৰিম গণতন্ত্ৰৰ শব্দগত অৰ্থ হৈছে জনসাধাৰণৰ দ্বাৰা শাসন ঠিক আছে গণতন্ত্ৰৰ শব্দৰ অৰ্থ হৈছে জনসাধাৰণৰ দ্বাৰা শাসন গ নম্বৰ যে ভাৰতৰ বাহিৰেও গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা দুখনমান দেশৰ নাম লিখা আৰু সেই দেশবোৰৰ ৰাজধানীৰ নাম উল্লেখ কৰা প্ৰতিখন দেশৰে ভৌগোলিক অৱস্থিতি মানচিত্ৰ বা গোলকত বিচাৰি উলোৱা আমি উত্তৰ কৰিম যে এটা দেশ হৈছে জাপান য'ত গণতান্ত্ৰিক শাসন ব্যৱস্থা আছে আৰু ইয়াৰ ৰাজধানী হৈছে ৰাজধানী টকিঅ আন এটা হৈছে ফ্ৰান্স ইয়াৰ ৰাজধানী হৈছে পেৰিছ ঠিক আছে আৰু গোলকত তোমালোকে বা মেপত তোমালোকে নিশ্চয়কৈ চাব পাৰিবা ফ্ৰান্স দেশ তাৰপিছত জাপান দেশ তোমালোকে মেপত নিশ্চয়কৈ চাব পাৰিবা সেইকাৰণে সেইটো দিয়া নাই সেইটো দিব নালাগে এনসাৰটো এই দুটা লিখিলে হ'ব পিছৰ মানচিত্ৰ আঁকিব পৰীক্ষাত নাহে ঘ নম্বৰ প্ৰশ্ন প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি আমি উত্তৰ কৰিম আধুনিক কালত জনসংখ্যা বৃদ্ধিৰ লগে লগে জনসাধাৰণে নিজেই নিজক শাসন কৰিব নোৱাৰি কিছুমান প্ৰতিনিধিৰ জৰিয়তে চৰকাৰ চলায় ইয়াক আমি প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ বুলি কওঁ 9 নম্বৰ প্ৰশ্ন যে প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ কি আমি উত্তৰ কৰিম যি ৰাজনৈতিক অৱস্থাত নাগৰিকসকলে আইন নিৰ্মাণ বা সিদ্ধান্ত গ্ৰহণত অংশ লয় তাক প্ৰত্যক্ষ গণতন্ত্ৰ বোলে আনহাতে যি ৰাজনৈতিক ব্যৱস্থাত নাগৰিকে নিৰ্বাচন কৰা প্ৰতিনিধিৰ জৰিয়তে চৰকাৰ চলায় সেই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰ চলায় আৰু সিদ্ধান্ত গ্ৰহণ কৰে তাক পৰোক্ষ গণতন্ত্ৰ বোলে পৰোক্ষ গণতন্ত্ৰ আমাৰ ভাৰতবৰ্ষখন হৈছে পৰোক্ষ গণতন্ত্ৰ আমি ভোট দি যিকোনো এজনক আমি প্ৰতিনিধি হিচাপে দাখিল কৰা আৰু তেওঁলোকে কি কৰে দেশটো কেনেকৈ ভালকৈ চলিব সেইটো ডিসাইড কৰে ঠিক আছে গতিকে আমাৰ ভাৰতবৰ্ষখন হৈছে পৰোক্ষ গণতন্ত্ৰ মনত ৰাখিবা জনসাধাৰণে ভোট দি জয়যুক্ত কৰিহে যাক দিয়ে সিয়ে পৰিচালনা কৰিব ঠিক আছে 6 নম্বৰ প্ৰশ্ন দিছে যে তৃণমূল গণতন্ত্ৰ কি আমি উত্তৰ কৰিম তৃণমূল গণতন্ত্ৰ ব্যৱস্থাত গাঁও বা স্থানীয় পৰ্যায়ত জনগণে স্থানীয় শাসনত অংশগ্ৰহণ কৰে যেনে গাঁও পঞ্চায়ত সো ইমানখিনি আছিলে পাঠৰ ভিতৰৰ প্ৰশ্ন এতিয়া আমি এক্সট্ৰা প্ৰশ্ন চাম যিবিলাক বনাই আহে সো আমি ইয়ালৈকে উত্তৰখিনি কৰিলো তাৰ তলতে তোমালোকে চাবা ধাৰণা চিত্ৰ বা কনসেপ্ট মেপ দি আছে গতিকে কনসেপ্ট মেপৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে এক্সট্ৰা এমসিকিউ বা 2 নম্বৰী প্ৰশ্ন কেনেকুৱা যেনেকৈ আমাৰ ভাৰত চৰকাৰটো আছে ভাৰত চৰকাৰটো কি হয় কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ দুটা ভাগত বিভক্ত আছে ভাৰতৰ আণ্ডাৰত ৰাজ্যবিলাকক ৰাজ্য চৰকাৰে নিয়ন্ত্ৰিত কৰে আৰু গোটেইটো ভাৰতবৰ্ষক কেন্দ্ৰীয় চৰকাৰে নিয়ন্ত্ৰিত কৰে ঠিক আছে গতিকে কেইটা অংগ আছে তিনিটা অংগ আছে কি অংগ কাৰ্যপালিকা বিধানপালিকা আৰু ন্যায়পালিকা সো এইবিলাকৰ কাৰ্য আহে যেনেকুৱা কাৰ্যপালিকা কি কাম আছে যে গঠন কৰে কি কেন্দ্ৰীয় ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী নেতৃত্বাধীন মন্ত্ৰী পৰিষদ গঠন কৰে এইটো কি পালিকা কাৰ্যপালিকা আৰু কি কৰে ৰাজ্যপাল মুখ্যমন্ত্ৰী নেতৃত্বাধীন মন্ত্ৰী পৰিষদ এইবিলাকো গঠন কৰে গতিকে এইবিলাকৰ কাৰ্য কি হয় আইন কাৰ্যকৰী কৰে গতিকে আইন কোনে কাৰ্যকৰী কৰে এই কাৰ্যপালিকাই আইন কাৰ্যকৰী কৰে ঠিক আছে আকৌ পৰীক্ষাত আহিব পাৰে প্ৰশ্ন যে আইন প্ৰণয়ন কোনে কৰে গতিকে আইন প্ৰণয়ন কৰে বিধানপালিকাই
আইন প্ৰণয়ন কৰে ঠিক আছে গতিকে বিধানপালিকা দুটা আছে এটা কেন্দ্ৰীয় লোকসভা আৰু এটা আছে ৰাজ্যিক বিধানসভা ঠিক আছে বা বিধানসভা পৰিষদ তাৰ পিছত আন এটা আছে ন্যায়পালিকাৰ যদি কাৰ্য আহে যে ন্যায়পালিকাৰ কাৰ্য লিখা 2 নম্বৰৰ কাৰণে এইটো লিখিব লাগিব ইয়াৰ পৰা যে কাৰ্য যে আছে ইয়াৰ পৰা যে আইনৰ ভিত্তি আৰু সঠিক কাৰ্যকৰীকৰণৰ বিচাৰ কৰে কাৰ্যপালিকা আৰু বিধানপালিকাৰ আইন সম্পৰ্কীয় সংঘাত দূৰ কৰে বুজি পাইছা আৰু ন্যায়পালিকা দুটা আছে এটা উচ্চতম ন্যায়ালয় আছে এটা হৈছে উচ্চ ন্যায়ালয় আছে এটা ৰাজ্যিক ভিত্তিক এটা কেন্দ্ৰীয় ভিত্তিক ঠিক আছে সো পাৰ্টটো এইখিনি ইম্পৰ্টেন্ট আছিল সো তোমালোকে নিশ্চয়কৈ দেখিবলৈ পাবা যে ইয়াত এটা প্ৰশ্ন খালি ঠাই আহিব পাৰে বা এমসিকিউ আহিব পাৰে পেজ নম্বৰ 110 চাবা ইয়াত এটা লাইন আছে যে আমাৰ ভাৰততো ৰাজ্যিক আৰু কেন্দ্ৰীয় দুই ধৰণৰ প্ৰশাসন আছে গতিকে আমাৰ দেশত কেই ধৰণৰ প্ৰশাসন আছে আৰু কি কি যদি পৰীক্ষাত আহে তোমালোকে লিখিবা যে দুই ধৰণৰ কি ৰাজ্যিক আৰু কেন্দ্ৰীয় বুজি পাইছা না এইবিলাক প্ৰশ্ন ভিতৰুৱা থাকে সো এতিয়া দেখা গৈছে সো এতিয়া মই পাঠৰ আৰম্ভণিৰ পৰা যাব বিচাৰো আৰম্ভণিৰ পৰা তোমালোকে সময় পালে অকমান পঢ়িবা কিয়নো পাঠৰ ভিতৰৰ পৰা যদি প্ৰশ্ন বনাই দিয়ে তোমালোকে বিচাৰি নাপাবা যে এইটো আকৌ কৰ পৰা কাটিলে ঠিক আছে সো পাঠৰ আৰম্ভণিতে তলত চাবা 105ত এটা দিছে যে প্ৰশাসনৰ স্তৰ দিছে সো প্ৰথমত যেটো আছে তলত স্থানীয় প্ৰশাসন কি আছে ভাৰতৰ ৰাজ্য এখন অন্তৰ্গত জিলা চহৰ আৰু গাঁও অনুসৰি তলত থাকে তাৰ ওপৰত কোন থাকে ভাৰতৰ ৰাজ্যৰ সংখ্যা অনুসৰি ৰাজ্যিক প্ৰশাসন তাৰ ৰাজ্যিক প্ৰশাসনৰ ওপৰত থাকে কেন্দ্ৰীয় প্ৰশাসন সমগ্ৰ ভাৰততে এখন ঠিক আছে সো কিছুমান বস্তু আছে ইয়াত তোমালোকে মই দেখাব বিচাৰো কিছুমান বস্তু আমাক পঢ়িব দৰকাৰ পৰে কেতিয়াবা ভিতৰৰ পৰা আহিব পাৰে মই বিচাৰি তোমালোকক উলাই দিম সো ইয়াত 106 পেজত চাবা 2009 এর কথা উল্লেখ আছে গতি 2009 টো ইম্পর্টেন্ট কিয় ইম্পর্টেন্ট তোমালোকে সোয়া যে তোমালোকে সকলে জানা যে শিক্ষাৰ অধিকাৰ আইন 2009 গতি শিক্ষাৰ অধিকাৰ আইন 2009 টো কি ইয়াত লিখা আছে যে শিক্ষা অধিকাৰ আইন 2009 এর জৰিয়তে ভাৰতবৰ্ষৰ সকলো শিশুৱে 6 পৰা 14 বছৰ বয়স লৈ যিকোনো চৰকাৰী বিদ্যালয়ত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা লাভ কৰিব পাৰে সো গতিকে যদি প্ৰশ্ন আহে যে শিক্ষা অধিকাৰ আইন 2009 টো কি হয় সো তোমালোকে উত্তৰ কৰিব লাগিব যে ইয়াৰ পৰা লিখিব লাগিব যে ভাৰতবৰ্ষৰ সকলো শিশুৱে 6 পৰা 14 বছৰ বয়স লৈ যিকোনো চৰকাৰী বিদ্যালয়ত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা লাভ কৰিব পাৰে 6 পৰা 14 বছৰ বয়সলৈকে যিকোনো চৰকাৰী বিদ্যালয়ত বিনামূলীয়া শিক্ষা লাভ কৰিব পাৰে ঠিক আছে টকা নোহোৱাকৈ সো তাৰ পিছত তোমালোকৰ যদি কোনোবা যদি এইটো 6 পৰা 14 বছৰীয়া বয়সৰ যদি ভিতৰ যদি কোনোবা যদি স্কুল নগৈ কাম সাম কৰে গতিকে তাৰো কিবা আইন আছে তোমালোক এতিয়া এইটো পঢ়িব জানিবা যে কোনো ব্যক্তিয়ে যদি সেই বয়সৰ শিশুক বিদ্যালয়লৈ নপঠিয়াই উপাৰ্জনৰ উদ্দেশ্যে ব্যৱহাৰ কৰে অৰ্থাৎ ৰেস্তোৰাঁ বা কাৰোবাৰ ঘৰত কাম কৰিবলৈ পঠিয়ায় তেতিয়া তেওঁলোকক আইনৰ দৃষ্টিত দণ্ডনীয় হ'ব এই উদাহৰণটোৰ জৰিয়তে আমি চৰকাৰৰ অংগ তিনিটাই কেনেকৈ একেলগে কাম কৰে তাকে বুজিব যত্ন কৰিম তো এইটো আইনৰ কথা হৈছে বিধানপালিকা তো যদি 6 পৰা 14 বছৰ বয়সৰ ভিতৰত কোনো শিশু বা ল'ৰা ছোৱালী থাকে ইয়া কাৰো ঘৰত কাম কৰিব নোৱাৰিব যদি কাম কৰে জনে কামত ৰাখিব তাক দণ্ডনীয়ভাৱে মানে তাক প্ৰশাসনিক ব্যৱস্থা ল'ব আইনৰ ব্যৱস্থা ল'ব ঠিক আছে সো কাৰোবাৰ কাম বা ৰেষ্টুৰেণ্টত যিকোনো ৰেষ্টুৰেণ্টত বা চাহ দোকানত কাম কৰিব নোৱাৰিব এটো আইনীয়ভাৱে দণ্ডনীয় হ'ব সো এতিয়া তোমালোকে চাবা যে ইয়াত বিধানপালিকাৰ তলত ইয়াত কেইটামান বস্তু আছে যেনেকুৱা যে সংবিধান মতে ভাৰতৰ ৰাজ্যসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা 250 গৰাকী সো গতিকে প্ৰশ্ন আহিব পাৰে যে ভাৰতৰ ৰাজ্যসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা কিমান সো তোমালোকক উত্তৰ কৰিব লাগিব 250 জন বা 50 গৰাকী ঠিক আছে আৰু লোকসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা 550 গৰাকী গতিকে লোকসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা কিমান 550 গৰাকী এই দুটা বস্তু মনত ৰাখিবা যেটো ৰাজ্যসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা হৈছে 250 জন আৰু লোকসভাৰ হৈছে 550 জন বাস এই দুটা ইম্পৰ্টেন্ট ঠিক আছে তাৰ পিছত মই আৰু যদি তোমালোকক দেখাব যাও যে বহুত বস্তু ইয়াত তোমালোকে ইয়াত চাব পাৰিবা যে ন্যায়পালিকা কি কৰে 6 পৰা 14 বছৰ বয়সৰ শিশুক বিদ্যালয়লৈ নপঠিয়াই অন্য কামত নিয়োজিত কৰে তেতিয়া হলে সেই ব্যক্তি আইনৰ দৃষ্টিত দণ্ডনীয় হ'ব ইয়াত কথাটো উল্লেখ আছে গতিকে এইটো দণ্ডনীয় হ'ব এইটো এটা এনেকুৱা কাম কৰিব নোৱাৰি পঢ়িব লাগিব ঠিক আছে সো ইয়াত তোমালোকে চাবা পেজ নম্বৰ 107 চাবা এটা বস্তু আছে যে সেপাৰেশন অফ পাৱাৰ মানে পৃথকীকৰণ
যে পৃথকীকৰণ বুলি কাক কোৱা যদি প্ৰশ্ন আহে ইয়াৰ পৰা লিখিব লাগিব যে যিকোনো এটা সুস্থ প্ৰশাসনৰ বাবে চৰকাৰৰ তিনিটা অংগ এটাৰ পৰা আনটো পৃথক হৈ সংগতি ৰাখি একেলগে কাম কৰাটো প্ৰয়োজন যাক আমি ক্ষমতাৰ পৃথকীকৰণ বুলি জানো ঠিক আছে বহুত বস্তু আছে পাঠটো ভালকে পঢ়িবা ভালকে জানিবা সো ইয়াত গণতন্ত্ৰৰ বিষয় দিয়া আছে সো গণতন্ত্ৰৰ বিষয় অকমান পঢ়িবা গণতন্ত্ৰ পেজ নম্বৰ 108 এইটো লাইনৰ পৰা এটা প্ৰশ্ন আহিব তোমালোকৰ পৰীক্ষাত সুধিব যে গণতন্ত্ৰ শব্দটো অৰ্থাৎ জনসাধাৰণ গণতন্ত্ৰ কি হয় জনসাধাৰণ আৰু শব্দটো গ্ৰীক শব্দৰ পৰা আহিছে আমি এনসাৰ কৰিছো যে গণতন্ত্ৰ শব্দটো গ্ৰীকৰ পৰা আহিছে গ্ৰীক শব্দ কিহৰ পৰা আহিছে ডেমছৰ পৰা ডেমছৰ মানে হৈছে জনসাধাৰণ আৰু ক্ৰেটছ অৰ্থাৎ শাসন বা ক্ষমতা এই দুটা শব্দৰ পৰা উদ্ভৱ হৈছে গ্ৰীক শব্দ ডেমছ আৰু ক্ৰেটছৰ পৰা উদ্ভৱ হৈছে ডেমছৰ অৰ্থ হৈছে জনসাধাৰণ আৰু ক্ৰেটছৰ অৰ্থ হৈছে শাসন বা ক্ষমতা ঠিক আছে হেহে গণতন্ত্ৰ মানে জনসাধাৰণৰ শাসন বা ক্ষমতা যদি গণতন্ত্ৰ মানে কি যদি প্ৰশ্ন আহে উত্তৰটো কৰিব লাগিব গণতন্ত্ৰ মানে জনসাধাৰণৰ শাসন বা ক্ষমতা ঠিক আছে এইখিনি ইম্পৰ্টেন্ট আছিল কৈ দিলো যিমানখিনি মই বস্তু ডিসকাস কৰিলো সকলোখিনি কিন্তু ইম্পৰ্টেন্ট তোমালোকে এটাও স্কিপ নকৰাকৈ কেতিয়াও তোমালোকে পৰীক্ষাত নবহিবা নহলে কিন্তু বহুত বস্তু ভুল কৰিবা ঠিক আছে সো আৰু প্ৰশ্ন আহিব পাৰে যে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি হয় ৰিপ্ৰেজেন্টেটিভ ডেমোক্ৰেসি কাক বলে যদি প্ৰশ্ন আহে তোমালোকে লিখিব লাগিব মই দেখাই দিম যে গণতান্ত্ৰিক চৰকাৰ ইয়াৰ পৰা তোমালোকে লিখিব লাগিব যে আধুনিক কালত জনসংখ্যা বৃদ্ধিৰ লগে লগে জনসাধাৰণে নিজেই নিজক শাসন কৰিব নোৱাৰি কিছুমান প্ৰতিনিধিৰ জৰিয়তে চৰকাৰ চলায় ইয়াক আমি প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ অৰ্থাৎ ইয়াত আমি প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ বুলি কওঁ বাস এইখিনি ইম্পৰ্টেন্ট ঠিক আছে ঠিক একেদৰে তাৰ তলত চাবা এটা জানো আহা বুলি দিছে এই জানো আহাত পেজ নম্বৰ 100 পেজ নম্বৰ দেখা যোৱা নাই নেকি ইমান দেৰি 109 চাবা ইয়াত চাবা যে তৃণমূল গণতন্ত্ৰ কথা উল্লেখ আছে সো আমি প্ৰশ্ন অলৰেডি চাইছো তোমালোকে ইয়াতো চাব পাৰিবা পঢ়িলে তোমালোকে গম পাই যাবা যে তৃণমূল ডেমোক্ৰেসি কি হয় ঠিক আছে তোমালোকে ইয়াৰ পৰা লিখিলে হৈ যাব যে যেটো জনসাধাৰণে স্থানীয় শাসনত প্ৰত্যক্ষভাৱে সহযোগ কৰাকে তৃণমূল গণতন্ত্ৰ বলে গতি ইয়াৰ পৰা লিখিব লাগিব জনসাধাৰণে যদি স্থানীয় প্ৰশাসনত প্ৰত্যক্ষভাৱে সহযোগ কৰাকে তৃণমূল গণতন্ত্ৰ বুলি কোৱা হয় বুজি পালা ইফালে আমি পঢ়িলো সো ইয়াত এটা উল্লেখ আছে আমাৰ দুই ধৰণৰ শাসন ব্যৱস্থা আছে এটা ৰাজ্যিক ভিত্তিক এটা কেন্দ্ৰীয় ভিত্তিক কিন্তু ইয়াত এটা উল্লেখ আছে পেজ নম্বৰ 110 যে আমাৰ 18 বছৰৰ ওপৰৰ সকলো ব্যক্তিয়ে ৰাজ্যৰ বিধায়কসকলক আৰু কেন্দ্ৰৰ সাংসদসকলক ভোটৰ দ্বাৰা প্ৰত্যক্ষ গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচন কৰে যদি এমএলএ আছে আৰু এমপি আছে এইবিলাক কেনেকৈ নিৰ্বাচিত কৰে 18 বছৰৰ ওপৰত অৰ্থাৎ আমি ভোট দিয়া যেটো নিম্নতম বয়স এটা হৈছে 18 বছৰ হলে আমাৰ ভোটত নাম উঠে সো আমি ভোট দিও কি ভোট দি আমি এমএলএ ভোট দিও দি আমি মুখ্যমন্ত্ৰী বনাও আৰু এমপি ভোট দিও দি আমি প্ৰধানমন্ত্ৰী বনোৱা বুজি পাইছা সো ইয়াত তোমালোকে সবা জানো আহা বুলি দিয়া আছে জানো আহাখিনি তোমালোকে পঢ়িবা ইয়াত বহুত বস্তু জানিব পাৰিবা যেনে কোৱা যে ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ অন্যতম মূল ভেটি কি গতিকে মূল ভেটি হল কৌটিল্যৰ অৰ্থশাস্ত্ৰ এটো এটা ইম্পৰ্টেন্ট এমসিকিউৰ কাৰণে এটো প্ৰশ্ন আহিব পাৰে ঠিক আছে এমসিকিউ চাৰিটা অপচন থাকে এটা যে শুদ্ধ এইবিলাক কয় এমসিকিউ বুলি কয় ঠিক আছে সেইখিনি তোমালোকে ভালকে পঢ়িবা বুলি আশা থাকিল সো আমি নেক্সট ভিডিও তোমালোকৰ যদি নেক্সট চেপ্টাৰ আছে পাঠ 14 ডেসক্ৰিপচনত দি আছে তাতে ক্লিক কৰি চাব পাৰিবা নহলে প্লে লিষ্ট বনাই দিছো প্লে লিষ্টত গৈ চাব পাৰিবা ঠিক আছে সাজলৈকে আহো বাবে টিকে ভিডিওটো লাইক কৰিবা